সমগ্ৰ ভাৰত তথা বিশ্বজুৰি খলকনি তোলা পুষ্পা 2 মুভিখন চাইছেনে? নিশ্চয়কৈ চাইছে নহয় জানো? আজি মই এই ভিডিঅ'টোৰ জৰিয়তে পুষ্পা 2ৰ এটা আজব কাণ্ডৰ কথা ক'বলৈ ওলাইছো। শ্ৰীবল্লীয়ে যেতিয়া স্বামী পুষ্পাক চিএমৰ সৈতে একপি ফটো তুলি আনিব কৈছিল, আমি পুষ্পাই যেতিয়া চিএমৰ সৈতে ফটো উঠিব লৈছিল, চিএমে তেতিয়া পুষ্পাক ইটিকিং কৰি কেইটামান ডায়লগ কৈছিল। জোতা যিমানেই ধুনীয়া নহওক কিয় হাতত পিন্ধা নহয়। পত্নীৰ কথা শুনা স্বামী কেতিয়াও ওপৰলৈ উঠিব নোৱাৰে বুলি কৈছিল। এনেকৈয়ে পুষ্পা 2ত থকা সেই চিএমজনে পুষ্পাৰ সৈতে ফটো উঠিব খোজা নাছিল। ডায়লগটো বাৰু ঠিকেই আছে। আচৰিত কথা এয়ে যে পুষ্পা শেষত যিটো আজব কাণ্ড কৰিলে সেইটো সঁচাকৈ মানিব লাগিব। ছবিখনত পুষ্পাই তেওঁৰ পত্নী শ্ৰীবল্লীৰ ইচ্ছা পূৰণ কৰিবলৈ চিএমকে সলনি কৰি বাৰ্থডে গিফ্ট হিচাপে দিছিল। আচৰিত। চিনেমা হলেও কিন্তু এই কাল্পনিক চিনটোৱে স্বামী আৰু পত্নীৰ মাজত থকা সঁচা প্ৰেম, বিশ্বাস, চখ তথা সপোন পূৰণৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ভিডিঅ'টো বহুত শ্বেয়াৰ কৰক, যাতে পুষ্পা 2ৰ নিচিনাকৈয়ে সকলো কাপুল অনুপ্ৰাণিত হৈ তেওঁলোকৰ সপোন আৰু চখবোৰ পূৰণ হওক।